নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি মই আহিছো এটা নতুন ভিডিঅ লৈ তোমালোকৰ সপ্তম শ্ৰেণীৰ ব্যৱহাৰিক জ্যামিতিৰ এটা অংশ লৈ পেলাই আহা আমি আলোচনা কৰো আজি আমি ব্যৱহাৰিক জ্যামিতিৰ অনুশীলনী 10.2 টো আলোচনা কৰিবলৈ লৈছো আমি আলোচনা কৰো নহয় জানো আমাৰ প্ৰথমে ইয়াতে আছে ত্ৰিভুজ ABC অঙ্কন কৰা যাতে AB equal 3 cm, BC equal 4 cm, আৰু AC equal 2.5 cm হয় গতিকে আমি এইখিনি এখন আমি ব্ল্যাঙ্ক পেজলৈ লৈ যাও আৰু তাৰ পিছত আমি কৰি লম আমাৰ ইয়াতে দিয়া আছে AB আছে আমি লিখি লৈছো আগতে AB 3 cm তাৰ পিছত দিয়া আছে আমাৰ BC দিয়া আছে 4 cm BC দিয়া আছে 4 cm আৰু AC আমাৰ দিয়া আছে 2.5 cm ইতিমধ্যে আমি এনেকুৱা অংকবোৰ কৰিয়ে আহিছো নহয় জানো এতিয়া আমি তেনেহলে আলোচনা নকৰি পেলাই কৰিবলৈ আৰম্ভ কৰো নহয় জানো ঠিক আছে বাৰু প্ৰথমতে আমি কি কৰিম এতিয়া আমি প্ৰথম BC ত্ৰিভুজটোৰ বাবে আমি BC এটা জোখৰ আমি আঁচ এডাল টানি লৈছো ইয়াতে এয়া 4 cm আমি BC টানি লৈছো আমি নামকৰণ কৰিছো এটো বিন্দু B এটো C ইয়াৰ পিছত আমি AB আৰু AC উলিয়াবৰ কাৰণে আমি কম্পাছৰ সহায় ল'ব লাগিব আমি কম্পাছটো উলিয়াই লৈছো আমি প্ৰথমতে B বিন্দুত লৈছো আৰু আমাৰ AB মান দি আছে 3 cm গতিকে আমি এই জোখটো 3 cm লৈকে আগবঢ়াই লৈ যাও এয়া হল আমাৰ 3 cm এতিয়া আমি 3 cm এটা আমি বৃত্তচাপ আঁকিলো ঠিক একে ধৰণে AC মান দিয়া আছে 2.5 cm গতিকে আমি আকৌ এতিয়া C বিন্দুলৈকে গলো আৰু C বিন্দু কেন্দ্ৰ কৰি পেলাই আমি এটা বৃত্তচাপ ইয়াতে আঁকিম আৰু ইয়াতে আমাৰ বৃত্তচাপটোত আমাৰ জোখ দিয়া আছে 2.5 cm আমি 2.5 cm হোৱাকৈ এটো আগবঢ়াই লৈ গৈছো এয়া 2.5 cm আমি এই ধৰণে আৰু এটা বৃত্তচাপ আঁকি দিলো এইটো এতিয়া আমি এই যেটো বিন্দু কাটাকাটি কৰিছে এই বিন্দুটোক আমি A বিন্দু বুলি নামকৰণ কৰিছো এতিয়া আমি A বিন্দুৰ পৰা B বিন্দুলৈকে যদি এডাল আমি ৰেখা অঙ্কন কৰো A বিন্দুৰ পৰা B বিন্দুলৈকে ৰেখাডাল আমি অঙ্কন কৰো তোমালোকে মন কৰা A বিন্দুৰ পৰা B বিন্দুলৈকে ৰেখাডালৰ দৈৰ্ঘ্য পাইছো আমি 3 cm আৰু এতিয়া ঠিক A বিন্দুৰ পৰা C বিন্দুলৈকে আমি ৰেখাডাল অঙ্কন কৰিম এতিয়া আৰু এই ৰেখাডালৰ আমি মান পাইছো 2.5 অৰ্থাৎ আমাক যে ধৰণে বিচাৰিছিলে AB দৈৰ্ঘ্য আমি 3 cm পালো BC দৈৰ্ঘ্য আমি 4 cm পালো আমি এতিয়া লিখিও দিব পাৰো নহয় জানো আমি BC পাইছিলো 4 cm AB আমি পালো 3 cm আৰু AC আমি পালো 2.5 cm আৰু যি ধৰণে তিনিটা বাহুৰ জোখ দিয়া আছিল তাৰ পৰা আমি এটা ত্ৰিভুজ অঙ্কন কৰিলো নহয় জানো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আগবাঢ়িছো পিছৰ অঙ্কটোলে পিছৰ অঙ্কটোত আছে ইয়াতে এটা ত্ৰিভুজ অঙ্কন কৰিব দিছে AB মান দিয়া আছে 6 cm BC মান দিয়া আছে 4 cm আৰু AC মান দিয়া আছে 7 cm আমি আঁকি লৈছো ইয়াতে আমাৰ AB মান দিয়া আছে 6 cm BC মান দিয়া আছে 4 cm
আৰু AC ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ আমি অঙ্কটো কৰো নহয় জানো প্ৰথমে আমি এইবাৰ BC ৰেখাডালকে আমি আকৌ এবাৰ আঁকি লৈছো BC মান আছে 4 সেন্টিমিটাৰ গতিকে আমি ইয়াতে 4 সেন্টিমিটাৰ হোৱাকে 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখা টানি লৈছো এয়া 4 সেন্টিমিটাৰ ইয়াক আমি নাম দিছো BC এইবাৰ আমি AB আৰু AC আঁকিবলৈ আমি কম্পাছৰ সহায় লম আমি কম্পাছ উলিয়াইছো প্ৰথমে আমি B বিন্দু কেন্দ্ৰ কৰিলো আৰু আমি যেহেতু AB 6 সেন্টিমিটাৰ আছে আমি 6 সেন্টিমিটাৰ জোখত এই ধৰণে ব্যাসাৰ্ধ এটা লৈ লৈছো এয়া এই 6 সেন্টিমিটাৰ ব্যাসাৰ্ধত তাৰ পিছত আমি এটা বৃত্তচাপ আঁকিছো একে ধৰণে আমি C বিন্দুৰ পৰা আকৌ এটা বৃত্তচাপ আঁকিব লাগিব আৰু সেইটোৰ ব্যাসাৰ্ধ আমি ল'ব লাগিব 7 সেন্টিমিটাৰ এয়া 6 সেন্টিমিটাৰ আছে আমি আৰু অকমান বঢ়াই লৈছো এয়া 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰত আমি আৰু এটা বৃত্তচাপ আঁকি দিম এতিয়া এইটো এতিয়া আমি যে দুটা বিন্দুত কটাকটি কৰিছে বৃত্তচাপ দুটা আমি বিন্দুটোৰ নাম দিছো এই বিন্দু এতিয়া আমি এই বিন্দুৰ পৰা B বিন্দুলৈকে এডাল ৰেখা টানিম এই বিন্দুৰ পৰা আমি এটা B বিন্দুলৈকে এডাল ৰেখা টানিবলৈ লৈছো আৰু এই ৰেখাডালৰ দৈৰ্ঘ্য আমি কিমান পাইছো এয়া 6 সেন্টিমিটাৰ পাইছো এতিয়া আমি একে ধৰণে এৰ পৰা C বিন্দুলৈ এডাল ৰেখা টানিম এই বিন্দুটোৰ পৰা আমি C বিন্দুলৈকে এডাল ৰেখা সংযোগ কৰিছো আৰু সোৱা ৰেখাডালৰ দৈৰ্ঘ্য আমি 7 সেন্টিমিটাৰ পাইছো অৰ্থাৎ এতিয়া আমি এৰ পৰা B লে আমি পালো 6 সেন্টিমিটাৰ এৰ পৰা B লে আমি দৈৰ্ঘ্যটো পাইছো 6 সেন্টিমিটাৰ BC দৈৰ্ঘ্য আমি পালো 4 সেন্টিমিটাৰ আৰু AC দৈৰ্ঘ্য পালো আমি 7 সেন্টিমিটাৰ অৰ্থাৎ আমাক যেটো ত্ৰিভুজ আঁকিবলৈ দিছিল আমি ত্ৰিভুজটো আঁকি দিলো নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে এটা সমদ্বিবাহু ত্ৰিভুজ অঙ্কন কৰিব দিছে যাৰ ভূমিৰ দিশ 5 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰতিটোৰে দিশ হ'ব লাগিব 4 সেন্টিমিটাৰ আমি পলম নকৰি আকো নহলে নহয় জানো ভূমিৰ দিশ ধৰি লিছো আমি এটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC ইয়াৰে ভূমি যদি আমি BC বাহু বুলি ধৰো BC বাহুৰ দিশ দিয়া আছে আমাক 5 সেন্টিমিটাৰ আৰু বাকি দুটা বাহু সমদ্বিবাহু গতিকে বাকি দুটা বাহুৰ কি হ'ব মানটো সমান হ'ব আৰু সমান বাহু দুটা কি হ'ব AB সমান BC আৰু দুটাৰে আমাক যোগ দিয়া আছে 4 সেন্টিমিটাৰ গতিকে আমি পলম নকৰি আঁকিবলৈ আৰম্ভ কৰো নহয় জানো আমি ভূমিটো ধৰি লৈছো 5 সেন্টিমিটাৰ প্ৰথমে আমি 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল আমি ৰেখাডাল অঙ্কন কৰি লৈছো এয়া হল আমাৰ ভূমি B আৰু C এতিয়া আমি বাকি দুটাল বাহু আঁকিবৰ বাবে আমি আকৌ কম্পাছ আনিব লাগিব আগৰ দৰে আৰু আমি জোখটো লৈ পেলাই আৰম্ভ কৰিম এয়া কম্পাছডাল মই প্ৰথমতে B বিন্দুত লগাই দিছো আৰু আমি এতিয়া কম্পাছডালৰ ব্যাসাৰ্ধ লম 4 সেন্টিমিটাৰ এয়া মই 4 সেন্টিমিটাৰ লৈছো এইখিনিতে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ক'ব বিচাৰিছো যে আমি এই ধৰণে কৰাৰ কাৰণে আমাৰ ইয়াতে জোখবোৰ ওলাই আছে কিন্তু তোমালোকে যেতিয়া কৰিবা কম্পাছডালৰ ব্যাসাৰ্ধ লওঁতে সদায় এডাল স্কেলৰ সহায় লবা আৰু স্কেলৰ সহায়ত ব্যাসাৰ্ধটো জুখি পেলাই তোমালোকে কৰিবা তেতিয়া অঙ্কটো তোমালোকৰ একেবাৰে শুদ্ধ হ'ব নহয় জানো ঠিক আছে বাৰু আমি আৰম্ভ কৰিছো এইটো এটা বৃত্তচাপ দিলো আৰু একেটা বৃত্তচাপে আমি C বিন্দুলৈ গৈছো যেহেতু একে ব্যাসাৰ্ধ হ'ব আমি এইখিনিৰ পৰা এটা বৃত্তচাপ এই পিনে আঁকি দিছো
এতিয়া এই দুটা বিন্দু য'ত কটাকটি কৰিছে আমি বিন্দুটোৰ নাম কি দিম এই বিন্দু এই আমি এৰ পৰা বিলৈ ৰেখা অংকন কৰিলো আৰু তোমালোকে মন কৰিবা যে ইয়াৰ দৈৰ্ঘ্য আমি কিমান পাইছো 4 সেন্টিমিটাৰ ঠিক একে ধৰণে আমি এৰ পৰা সি বিন্দুলৈ এৰ পৰা আমি সি বিন্দুলৈ ৰেখা এডাল অংকন কৰিম আৰু ইয়াৰ দৈৰ্ঘ্য আমি কিমান পাইছো 4 সেন্টিমিটাৰ আৰু এতিয়া আমি যদি যোগ চাও বি সি ৰ মানটো আমি কিমান পাম আমি বি সি ৰ মান পাইছো 5 সেন্টিমিটাৰ এ বি ৰ মান পাইছো আমি 4 সেন্টিমিটাৰ আৰু এ সি ৰ মান পাইছো আমি 4 সেন্টিমিটাৰ গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাক যেটো ত্ৰিভুজ অংকন কৰিবলৈ দিয়া হৈছিল আমি ত্ৰিভুজটো ইতিমধ্যে অংকন কৰিলো নহয় জানো আমি আগবাঢ়িছো পিছৰ অংকটোলে এটা সমবাহু ত্ৰিভুজ DEF ৰ DE বাহুৰ মান 6.5 সেন্টিমিটাৰ হলে ত্ৰিভুজটো অংকন কৰা অকমান মন কৰিবা ইয়াতে আমাক এটা বাহুই দিয়া আছে DE বাহু আৰু ইয়াৰ মান কিমান দিয়া আছে 6.5 গতিকে আমি ত্ৰিভুজটো ইয়াতে অংকন কৰি চাও নহয় জানো প্ৰথমতে আমি 6.5 ৰ এডাল আমি ৰেখা টানি লও এয়া 6.5 দৈৰ্ঘ্যৰ এডাল আমি ৰেখা টানি লৈছো এই ৰেখাডাল ইয়াৰ দৈৰ্ঘ্য হ'ল 6.5 আৰু এই দুডাল কি হ'ব DE আমি নামাকৰণ কৰি লৈছো DE এতিয়া আৰু দুডাল আমি ৰেখা টানিব লাগিব একে দৈৰ্ঘ্যৰে যেহেতু আমাক সমবাহু ত্ৰিভুজ বুলি কৈছে আৰু আমি জানো যে সমবাহু ত্ৰিভুজৰ তিনিওটা বাহুৰ মান সমান হয় এতিয়া 6.5 জোখত আমি আৰু এডাল ৰেখা অংকন কৰিবলৈ প্ৰথমতে ডি বিন্দু কেন্দ্ৰ কৰি আমি এটা ব্যাসাৰ্ধ লওঁ 6.5 এতিয়া আমি এটা বৃত্তচাপ আঁকিছো এইটো একে ধৰণে আমি আকৌ ই বিন্দু কেন্দ্ৰ কৰি একেটা ব্যাসাৰ্ধতে আমি আৰু এটা বৃত্তচাপ আঁকিম এইটো এইবাৰ আমি কি কৰিম আমি এই বিন্দুটো আমি নামাকৰণ কৰিব লাগিব প্ৰথমে আমি নামাকৰণ কৰিছো DEF এতিয়া আমি F বিন্দুৰ পৰা D বিন্দুলৈকে এডাল যদি ৰেখা অংকন কৰো আমি F বিন্দুৰ পৰা D বিন্দুলৈকে এডাল ৰেখা অংকন কৰিছো এয়া 6.5 একে ধৰণে আমি F বিন্দুৰ পৰা E বিন্দুলৈ এডাল ৰেখা অংকন কৰিম এয়া 6.5 অৰ্থাৎ এতিয়া আমি DEF এটা সমবাহু ত্ৰিভুজ পাই গলো নহয় জানো ঠিক আছে বাৰু মই আশা কৰিম যে তোমালোকেও এনে ধৰণে অংকবোৰ কৰিবা একেবাৰে সহজ তোমালোকে কৰিব পাৰিবাই আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে দিছে ত্ৰিভুজ XYZ ৰ XY আৰু YZ ৰ মান হল 5.5 সেন্টিমিটাৰ আৰু XZ হল 4 সেন্টিমিটাৰ এটা ত্ৰিভুজটো অংকন কৰিব লাগে আমি আৰম্ভ কৰো ইয়াতে দুটা বাহুৰ মান সমান দিয়া আছে আৰু XZ বাহুটোৰ মান 4 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি প্ৰথমতে XZ বাহুটো আঁকি লৈছো 4 সেন্টিমিটাৰ এইটো আমাৰ XZ বাহু এতিয়া বাকি দুটা বাহুৰ মান দিব লাগিব 5.5 সেন্টিমিটাৰ গতিকে আমি আকৌ কম্পাছৰ সহায় ল'ব লাগিব আমি কম্পাছডাল উলিয়াই লৈছো X বিন্দুত কেন্দ্ৰ কৰি আমি প্ৰথম বৃত্তচাপটো লম কিমান জোখত ল'ব লাগিব আমি প্ৰথম বৃত্তচাপটো লম 5.5 এয়া 5.5 সেন্টিমিটাৰত আমি এটা বৃত্তচাপ অংকন কৰিম এইটো আৰু একে জোখতে একে Z বিন্দুত এবাৰ কেন্দ্ৰ কৰি আমি আৰু এটা বৃত্তচাপ অংকন কৰিব লাগিব একে ব্যাসাৰ্ধতে
এইটো এতিয়া আমি দেখিছো যে এই বৃত্তচাপ দুটাই এটা বিন্দুত কটাকটি কৰিছে আৰু এই বিন্দুটোক আমি কি বুলি নামকৰণ কৰিব লাগিব x y z অৰ্থাৎ ইয়াতে আমি দিব লাগিব y এতিয়া আমি যদি y বিন্দুৰ পৰা x লৈ এডাল ৰেখা অংকন কৰো আমি y বিন্দুৰ পৰা x লৈ এডাল ৰেখা অংকন কৰিছো মন কৰিবা এই ৰেখাডালৰ দৈৰ্ঘ্য আমি কিমান পাইছো 5.5 ঠিক একে ধৰণে y ৰ পৰা z লৈ আমি যেতিয়া এডাল ৰেখা অংকন কৰিম আমি এই ৰেখাডালৰ দৈৰ্ঘ্যটো আমি চাই লওঁ এয়া 5.5 পাইছো অৰ্থাৎ ইয়াতে আমি এতিয়া যোগবোৰ কি ধৰণে পালো আমি x z আমি জানো 4 সেন্টিমিটাৰ আৰু y x ৰ মান হল 5.5 সেন্টিমিটাৰ আৰু এপিনেও হ'ব 5.5 সেন্টিমিটাৰ গতিকে আমাক যেটো ত্ৰিভুজ আঁকিবলৈ দিয়া হৈছিল আমি ত্ৰিভুজটো ইতিমধ্যে অংকন কৰিলোৱে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা মই প্ৰতিটো ভিডিঅত কোৱাৰ দৰে এবাৰো কম যে তোমালোকে মই যিমানখিনি আজি ভিডিঅটোত শিকালো তোমালোকে পুনৰবাৰ নিজৰ বহিখনত আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ কাৰণে ম্যাথছটো হিমানে সহজ হৈ যাব আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ